এইটো এটা পৰিতাপৰ বিষয়। শেখৰজ্যোতি গোস্বামীয়ে যদি এই কথা আজি ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমত প্ৰকাশ হৈছে, আজি 13 দিন 14 দিন উকলি যোৱাৰ পিছত তেওঁ কিয় মুখত চিলাই লৈ আছিলে, মুখত ব্লেক টেপ মাৰি আছিলে, সেইজন ধুৰন্ধৰ শেখৰজ্যোতি গোস্বামীও কোনো ধোৱা তুলসীৰ পাত নহয়। নিজকে সাৰিবলৈ, নিজকে আনৰ গাত জোৰ জাপি দিবলৈ তেওঁ ধোৱা তুলসীৰ পাত নহয়। গতিকে প্ৰত্যেকজন ইয়াৰ লগত জড়িত, জুবিন গাৰ্গৰ লগত জড়িত, জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত প্ৰত্যেকজনক অতি কঠোৰতম শাস্তি বিহিবলৈ আমি অসমৰ ৰাইজৰ হৈ মই কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু মই ভাবোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈ আছে, ৰাইজৰ কথা মতে, ছাত্ৰ সন্থাৰ কথা মতে, যুৱ ছাত্ৰৰ হৈ পৰিষদৰ কথা মতে, পৰিয়ালৰ কথা মতে তেওঁ প্ৰত্যেকটো কথাই তেওঁ আগবঢ়াই লৈ গৈছে। তদন্তৰ ক্ষেত্ৰত তেওঁ হেমাহি কৰা নাই। আমি আশাবাদী, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আমি আশাবাদী যে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় অসমৰ ৰাইজে পাব, পৰিয়ালে পাব আৰু জুবিন গাৰ্গৰ আত্মাই পাব। এটা অনাকাংক্ষিত মৃত্যুৰ খবৰে গোটেই অসম জোকাৰি গ'ল, অসম স্তব্ধ কৰি গ'ল। অসমৰ অজস্ৰ জনতাই অশ্ৰুসত্য নয়নেৰে জুবিন গাৰ্গক বিদায় দিলে। এটা বজ্ৰকণ্ঠ আছিলে, প্ৰতিবাদীৰ এক বজ্ৰকণ্ঠৰ স্তব্ধ হৈ গ'ল। কোনোদিনে আপোচ কৰিব নিবিচৰা আপোচবিহীন শিল্পীজন আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল, যাৰ গীতে গোটেই বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰত্যেকজন দৰ্শকৰ হিয়াৰ আমঠু হ'বলৈ গ'ল। সেই জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। স্পষ্টবাদী আৰু আপোচবিহীন সেই বজ্ৰনিনাদ কণ্ঠৰ, সেই সূৰ্যকণ্ঠ অসম দত্ত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পাবই লাগিব অসমৰ ৰাইজে। অসমৰ ৰাইজে পাবই লাগিব, কাৰণ জুবিন গাৰ্গ আছিলে হিয়াৰ আমঠু, অসমৰ প্ৰাণৰ, অসমৰ আদৰৰ, অসমৰ চেনেহৰ, অসমৰ স্বাভিমান, অসমীয়া জাতিৰ সত্তা আছিলে জুবিন গাৰ্গ। সেই জুবিন গাৰ্গক কিছুমান ধুৰন্ধৰ বেপেৰুৱা মানুহে ছিংগাপুৰলৈ নি হত্যা কৰিছে বুলিয়ে মই ক'ব খুজিছোঁ। কাৰণ অসুস্থতাৰ মাজত তেওঁক ছিংগাপুৰলৈ লৈ গৈছিল। শাৰীৰিক অসুস্থতাৰ মাজতে তেওঁ নাযাওঁ বুলি কোৱা শিল্পীজনক জোৰ জবস্তি কৰি ছিংগাপুৰলৈ লৈ গৈ তেওঁলোকে বেপাৰ কৰিবলৈ গৈছিল। আৰু সেই বেপাৰীসকলে তেওঁলোকৰ জুবিন গাৰ্গৰ প্ৰতি যিটো দায়িত্ব, যিটো কৰ্তব্য আছিলে, সেই দায়িত্ব কৰ্তব্যক অৱহেলা কৰি তেওঁলোকে খালী টকা ঘটাৰ মুনাফা লৈ পেলাই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলে। আৰু এই নৰ্থ ইষ্ট ফেষ্টিভেল মোৰ মতে এটা ডাঙৰ গেংক আছে। এই গেংকটোৱে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ যায় অকল এনজয়মেণ্টৰ কাৰণে, এণ্টাৰটেইনমেণ্টৰ কাৰণে, নিজৰ সুবিধা ল'বৰ কাৰণে। জুবিন গাৰ্গৰ কাণ্ডত বন্দুকৰ গুলি ফুটাই তেওঁলোকে টকা ঘটাৰ এক আহিলা কৰি লৈছিল জুবিন গাৰ্গক। আৰু সেই ধুৰন্ধৰ, সেই অৰ্গেনাইজ নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেলৰ অৰ্গেনাইজক অতি কঠোৰতমভাৱে শাস্তি বিহিব লাগে। আৰু এই জুবিন গাৰ্গৰ যিজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, লগতে তেখেতৰ শব্দযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, তেওঁলোকেও জুবিন গাৰ্গৰ টকা পইচা আত্মসাৎ কৰিবৰ কাৰণে আজি বহু বছৰ ধৰি তেওঁক, সেই জুবিন গাৰ্গক এটা চিকাৰ হিচাপে লৈছিলে, এটা অস্ত্ৰ হিচাপে লৈ পেলাই তেওঁলোকে টকা ঘটিছিলে। মই এইখিনিতে কওঁ, আপোনালোকৰ মাজেৰে কওঁ, কেন্দ্ৰীয় চৰকাৰক মই এটাই অনুৰোধ কৰিছোঁ, অসমৰ ৰাইজে প্ৰমাণ কৰি দিলে সংগীতক, সংস্কৃতিক কিমান ভাল পায় অসমৰ ৰাইজে প্ৰমাণ কৰিলে। 114খন দেশে অসমৰ ৰাইজক শ্ৰদ্ধাৰে আজি কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। গুগলে আজি জুবিন গাৰ্গৰ সেই মৃত্যুৰ স্থলীখনক জুবিন গাৰ্গ আইচলেণ্ড হিচাপে ঘোষণা কৰিলে। তাৰোপৰি জুবিন গাৰ্গক ঘোষণা কৰিলে এইটো হামিং কিং হিচাপে। ইয়াত কেইজনৰ আৰু খুব ভাগ্যৰ কথা আছে। সেইকাৰণে মই কেন্দ্ৰীয় চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, অসমক শ্ৰেষ্ঠ সংগীত অনুৰাগী ৰাজ্য হিচাপে ঘোষণা কৰক। অসমখনক শ্ৰেষ্ঠ সংগীত অনুৰাগী হিচাপে কেন্দ্ৰীয় চৰকাৰে অসমক ঘোষণা কৰক।